ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগত জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জুলাই মাহৰ 30 তাৰিখ। আজি বাৰ হ'ব বুধবাৰ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা ষষ্ঠী তিথি। আজি নক্ষত্ৰ হ'ব হস্তা নক্ষত্ৰ, তাৰপিছত চিত্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব সিদ্ধ যোগ। আজি কৰণ হ'ব কৈলৱকৰণ, তাৰপিছতে তৈতিলকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি কন্যা ৰাশি। আজি জন্মত কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ বৰ্ণত দুখ নাই। আজি সূৰ্যোদয় হ'ব 4:51, সূৰ্যাস্ত সময় হ'ব 6:07। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো কিদৰে পাৰ হ'ব? মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ৰুটিনৰ পৰিৱৰ্তন হ'ব বুলি কৈছে। সদায় কৰি থকা যিখিনি কাম আছে সেইখিনি ক্ষেত্ৰত কিছু পৰিৱৰ্তন আহিব বুলি কৈছে। আজি আপোনালোকৰ পৰিকল্পনা আৰু কৰ্মৰ যি ব্যৱস্থা সেইবোৰ কৰাৰ সম্ভাৱনা থাকিব। ঘৰখনৰ ৰক্ষণাবেক্ষণ আৰু উপযুক্ত ব্যৱস্থাৰ ৰক্ষণাবেক্ষণতো সময় খৰচ কৰা হ'ব। কিছুমান বিশেষ ব্যক্তিক লগ পালে পাৰস্পৰিক সম্পৰ্কত অধিক ঘনিষ্ঠতা আহিব বুলি কৈছে। আজি কোনো কাৰণ নোহোৱাকৈ কোনো সৰু কথা এটাক লৈ বিশেষকৈ ঘৰখনতে হওক বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক কিবা এটা বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰাটো উচিত। আজি ল'ৰা ছোৱালীৰ পৰা বিশেষকৈ বিবাহিত লোকসকলে অত্যধিক অনুশাসন জাপি দিয়াটো উচিত নহয়। ইয়াৰ ফলত তেওঁলোকৰ কৰ্মৰ ক্ষমতাত প্ৰভাৱ পৰিব পাৰে। গতিকে সেই দিশটোৰ ক্ষেত্ৰত বা সেই দিশখিনিৰ ক্ষেত্ৰতো অলপ চকু দিব বুলি কৈছে। একে সময়তে বিশেষকৈ আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰাও কৈছে যে গুৰুত্বপূৰ্ণ বিশেষকৈ ব্যৱসায়িক কাম কোনো বাধা নোহোৱাকৈ আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব আপোনালোকৰ অভিজ্ঞতাৰ জৰিয়তে। কামৰ গতি বৃদ্ধি কৰিব লাগিব। বেছি এলেহুৱা নহ'ব। যিকোনো ক্ষেত্ৰতে ব্যৱসায় হওক বা আপোনালোকে যি কৰ্ম কৰিছে সেই কৰ্মৰ ক্ষেত্ৰতে হওক বেছি এলেহুৱা নহ'ব, নহ'লে আপুনি সমস্যাত পৰিবলগীয়া হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। আজি এই সময়ত বিশেষকৈ আপোনালোকে টকা পইচাখিনি বুদ্ধিমান ৰূপে আপোনালোকে ইউজ কৰিব লাগিব। টকা পইচা ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে। অফিচত সহকৰ্মী এজনৰ লগত উত্তেজনা হ'ব পাৰে বুলি কৈছে। পৰিয়ালৰ সদস্যৰ পাৰস্পৰিক সম্প্ৰীতিৰ মধুৰ হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত বিচ্ছিন্নতাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে অলপ সতৰ্ক হৈ থকাটো প্ৰয়োজন আছে। সংগীৰ অনুভৱক আঘাত হ'বলৈ নিদিব। মানসিক চাপ বা হতাশাৰ বা ঋতুভিত্তিক ৰোগৰ পৰা হাত কাঢ়িবলৈ পজিটিভ হৈ থাকক আৰু লগতে ব্যায়াম ধ্যান আদিৰ বাবেও কিছু সময় উলিয়াওক বুলি কৈছে। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশি আজি দিনৰ আৰম্ভণিতে পৰিস্থিতি অতি অনুকূল হৈ পৰিছে। এই উপযুক্ত সময়ৰ সঠিক ব্যৱহাৰ কৰক। লগতে ঘৰখনৰ সংস্কাৰ বা উন্নতিৰ লগত জড়িত কামৰ ওপৰতো আলোচনা কৰা হ'ব। পৰিয়ালৰ সদস্যৰ সহায়ত আপোনালোকৰ বাকী থকা কামবোৰ আজি সহজে সম্পূৰ্ণ হৈ যাব। আজি কোনো বিশেষ কামৰ বাবে কৰাৰ কঠোৰ পৰিশ্ৰমৰ ফলত বিশেষ আকাংক্ষিত ফলাফল পোৱা নাযাব পাৰে। ধৈৰ্য বজাই ৰাখক। চিন্তাৰ পৰিৱৰ্তে আজি যিমান পাৰে ধৈৰ্য ধৰি কাম কৰিব লাগিব বুলি কৈছে। একে সময়তে ভাল ফলাফল পাবলৈ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ নিজৰ লক্ষ্যত অধিক গুৰুত্ব দিব লাগিব। নিজৰ এইমৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। আজি আপোনালোকৰ যিকোনো হঠকাৰিতা বা আচৰণৰ বাবে মাতৃ ককায়েকৰ পক্ষৰ সৈতে সম্পৰ্ক বেয়া হ'ব পাৰে। গতিকে অলপ সতৰ্কতা বা সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে। আজি এই সময়খিনিত বিশেষকৈ যিকোনো প্ৰকল্পত বা যিকোনো কামৰ সন্দৰ্ভত নিয়োজিত লোকসকলৰ বাবে এই সময়খিনি অতি প্ৰত্যাহ্বানজনক হ'ব পাৰে বুলি কৈছে। অলপ সমস্যাৰ যেন আপোনালোকে অনুভৱ কৰিব। গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু ধৈৰ্য বজাই ৰাখক। নিজৰ কৰ্মৰ প্ৰতি সতৰ্ক হৈ থাকিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ষ্টাডি ক্ষেত্ৰত পঢ়া শুনাৰ প্ৰতি বিশেষকৈ বহুত বেছি গুৰুত্ব দিব লাগে। আজি নিজৰ আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি, কেনেকৈ কমপ্লিট কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। আজি ঘৰখনত সুখ আৰু বিশেষকৈ ব্যস্ত পৰিৱেশ থাকিব। সুখ সমৃদ্ধি বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় কটাব। ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে। কিছুমান শুভ কামৰ প্ৰস্তুতি অতি উৎসাহেৰে কৰা হ'ব। প্ৰেম জীৱন যাপন কৰা মানুহৰ বাবে অধিক মধুৰতা থাকিব দিনটো প্ৰথম ভাগৰ পৰা দ্বিতীয় অধ্যায়লৈকে। বিশেষকৈ ইজনে সিজনৰ অনুভৱক ৰেচপেক্ট কৰিব, সন্মান কৰিব আৰু সেইখিনি প্ৰয়োজন আছে। তেতিয়াহে আপোনালোকৰ সম্পৰ্কবোৰ ষ্ট্ৰং হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বেছিকৈ দৌৰি ফুৰাৰ বাবে বা কাম কাজৰ বাবে ভাগৰুৱা আৰু দুৰ্বলতা হ'ব পাৰে। আপোনালোকৰ কৈছে যে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি উপযুক্ত জিৰণিৰ প্ৰতি কিন্তু মনোযোগ দিব লাগিব, নহ'লে স্বাস্থ্য অৱনতি ঘটিব পাৰে। কাম কৰি থাকিলে নহ'ব, কৰ্ম কৰি থাকিলে নহ'ব। নিজৰ দেহাটোৰ কথা, নিজৰ শৰীৰটোৰ কথাও কিন্তু আপোনালোকে চিন্তা কৰিব লাগিব। সেইখিনি ক্ষেত্ৰতো সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে আজি
সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ৰাখি আজি শুভ দিন বুলি কৈছে আজি আপোনালোকৰ যিকোনো সমস্যাৰ সমাধানত আপোনালোকৰ বন্ধু বান্ধৱী আপোনালোকৰ আত্মীয় জীৱন সংগী বিশেষকৈ আত্মীয় আপোনালোকক সহায় কৰিব বুলি কোৱা হৈছে বিশেষকৈ কিছুদিনৰ পৰা চলি থকা বা বহু দিনৰ পৰা কিছুমান সমস্যাৰ যদি আপোনালোকৰ চলি আছে সেই স্বাস্থ্যৰ ক্ষেত্ৰতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক সেই সমস্যাৰ পৰা আপুনি কিছু পৰিমাণে হ'লেও সকাহ পাব কৰ্মৰ ক্ষেত্ৰত যদি কিবা প্ৰব্লেম এটা হৈছিল সেইখিনিৰ পৰা কিছু আপোনালোকে ফ্ৰী অনুভৱ কৰিব স্বাস্থ্যৰ কিছু উন্নত অনুভৱ কৰিব বুলি কৈছে ৰিচেণ্টলি যদি আপোনালোকৰ স্বাস্থ্যৰ বহুত বেছি অসুস্থতাত ভুগি আছিল আপুনি কিছু সকাহ পাব বাকি থকা কামবোৰ সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰা হ'ব আজি যিখিনি পেণ্ডিং আছে যিখিনি আপোনালোকৰ কাম আধৰুৱা হৈ আছে সেই কামখিনি কৰাৰ ক্ষেত্ৰত আপুনি বহুত বেছি কষ্ট কৰিব আৰু সেই অনুসাৰে আপোনালোকে আগবাঢ়ি যাব পাৰিব ঘৰৰ মানুহখিনিৰ বিশেষকৈ পৰিয়ালৰ আত্মীয়ৰ সৈতে সম্পৰ্ক অতি সাৱধানে বজাই ৰখাৰ প্ৰয়োজন আছে তৰ্কৰ পেচাল কৰিব নালাগে কাজিয়া পেচাল কৰিব নালাগে আৰু সেইখিনি ক্ষেত্ৰত সদায় ধ্যান ৰাখিব কোনো কাৰণ নোহোৱাকৈ বিশেষকৈ কোনো ব্যক্তিৰ লগত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে কাৰোবাক যদি কথা দিছে তেন্তে সেইটো পূৰণ কৰাটো গুৰুত্বপূৰ্ণ কেতিয়াবা কোনো বিশেষ সিদ্ধান্ত লোৱাত অস্বস্তি অনুভৱ কৰিব ব্যৱসায়ৰ লগত জড়িত চৰকাৰী কামত বাধা আহিব পাৰে অধিকাংশ গুৰুত্বপূৰ্ণ কাম দুপৰীয়াৰ আগতে সম্পূৰ্ণ হ'লে ভাল হ'ব যিকোনো লেনদেন কেৱল সঠিক বিলৰ সৈতে কৰক নহলে টকা পইচা কৰবাত আবদ্ধ হৈ পৰিব পাৰে চৰকাৰী বিষয় যিকোনো ধৰণৰ গাফিলতিয়ে আপোনাক বিপদত পেলাব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত সতৰ্ক হৈ থাকিব লাগিব সাৱধানে কাম কৰিব লাগিব স্বামী স্ত্ৰীৰ বাবে ইজনে সিজনৰ ওপৰত বিশ্বাস থকাটো অতিকৈ প্ৰয়োজনীয় ব্যক্তিগত বিষয় পৰিয়ালৰ সুখ আৰু শান্তিৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব প্ৰেমৰ সম্পৰ্কৰ পৰা ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক আজি এই সময়খিনিত স্বাস্থ্য ভালে হ'ব কেৱল বন্ধুৰ সৈতে সম্পৰ্ক তিক্ততাৰ বাবে উত্তেজনা বিৰাজ কৰিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু মিথুন ৰাশি জাতক জাতিকাসকলে বহুত বেছি সতৰ্ক হ'ব লাগিব সাৱধানতাৰ অৱলম্বন কৰিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি আপোনালোকৰ বাবে আনন্দৰ দিন হ'ব এজন শুভাকাংক্ষীৰ প্ৰেৰণা আৰু আশীৰ্বাদত আপোনালোকৰ যিকোনো বিশেষ উদ্দেশ্য সম্পন্ন হোৱাৰ সম্ভাৱনা আছে ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাত যিকোনো বাধা আজি শেষ হ'ব বুলি কৈছে পৰিয়ালৰ কোনো বিবাহযোগ্য সদস্যৰ বাবে উপযুক্ত সম্পৰ্ক আহিব পাৰে আজি কেতিয়াবা দিনটো ভাগত অতিৰিক্ত আত্মবিশ্বাস আৰু অহংকাৰে আপোনালোকৰ কামত কিন্তু বাধাৰ সৃষ্টি কৰিব পাৰে বেছি উৎসাহত কাম কৰিব নালাগে অভাৰ কনফিডেন্সত কাম নকৰিব বা অহংকাৰ ভাৱবোৰ যদি মনত আহে সেইখিনি ত্যাগ কৰি আপোনালোকে আগবাঢ়িবৰ বাবে চেষ্টা কৰক বুলি কৈছে নহলে কিছু কামত বাধাৰ সৃষ্টি হ'ব পাৰে আজি আপোনালোকৰ মতাদৰ্শকতো পৰিৱৰ্তন আনিব অন্তৰ্দৃষ্টি আনৰ পৰামৰ্শৰ ওপৰত বেছি গুৰুত্ব নিদিব বেলেগৰ ওপৰত বেছিকৈ ডিপেণ্ডেণ্ট নহ'ব বেলেগৰ ওপৰত পৰৰ নিৰ্ভৰশীল বেছি নহ'ব গতিকে নিজৰ ওপৰত নিজে আপোনালোকে নিৰ্ভৰ কৰিব লাগিব নিজে কেনেকৈ আগবাঢ়িব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে বেছিকৈ পৰৰ নিৰ্ভৰশীল নহ'ব জোখতকৈ বেছি মানসিক শান্তি পাবলৈ নিশ্চয়কৈ আধ্যাত্মিক কামত কিছু সময় কটাব লাগে ব্যৱসায়ত অগ্ৰগতিৰ সুযোগ থাকিব কমিশ্যন বীমা শ্বেয়াৰ আদিৰ লগত জড়িত ব্যৱসায়ত লাভ হ'ব আপুনি আপোনালোকৰ কষ্ট অনুযায়ী উপযুক্ত ফলাফল পাব নিয়োজিত লোকসকলে হয়তো চৰকাৰী ভ্ৰমণলৈ যাব লাগিব যিটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আজি ঘৰখনৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু বিবাদ হ'ব পাৰে অবিবাহিত মানুহে ভাল বিবাহৰ প্ৰস্তাৱ পাব পাৰে স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব শৰীৰ বিষ আৰু জ্বৰৰ কিছু সমস্যা কিছু লোকক অশান্তি দিব পাৰে গতিকে দিনটো প্ৰথম ভাগৰ পৰা দ্বিতীয় অধ্যায়লৈ কিন্তু নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বহুত বেছি সতৰ্ক হ'ব লাগিব তৎক্ষণাত চিকিৎসকৰ ব্যৱস্থা কৰক বুলি কৈছে যদি বেছিকৈ হেল্থৰ প্ৰব্লেম হৈ আছে গতিকে এই সকলো দিশৰ ওপৰত কিন্তু কৰ্কট ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি কিছুদিন ধৰি চলি থকা সমস্যাবোৰৰ পৰা আজি আপুনি সকাহ পাব আপুনি পুনৰ আত্মবিশ্বাস আৰু শক্তিৰে নিজৰ কামত জড়িত হ'ব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ নিজৰ ফিউচাৰক লৈ অধিক সক্ৰিয় হ'ব লাগে বুলি কৈছে আৰু গুৰুত্ব সহকাৰে থাকিব আজি চেষ্টা কৰিলে কৰবাত আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই পাব পাৰে যিকোনো নেতিবাচক পৰিস্থিতিত চিন্তিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ সোনকালে আপোনালোকে চেষ্টা কৰক সমাধান নিশ্চয়কৈ পাব বাহন বা যিকোনো ব্যয়বহুল সঁজুলি ভাঙিলে ডাঙৰ খৰচ হ'ব পাৰে যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীয়ে নিজৰ চিন্তাধাৰাত অধিক ইতিবাচকতা আনিব লাগিব ব্যৱসায়ত বিত্তীয় সম্পৰ্কীয় জড়িত যিকোনো কামত ভাল সম্ভাৱনা আছে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে উপলব্ধ হ'ব
বহুত কষ্টৰ প্ৰয়োজন আছে ব্যৱসায়ত চাকৰিত অধীনস্থসকলৰ সৈতে সমস্যা হ'ব পাৰে কিবা এটা তৰ্ক পেচাল বা ভুল বুজাবুজি হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত অহংকাৰ সম্পৰ্কীয় কিছু পাৰ্থক্য আপোনালোকৰ ঘৰৰ সুখদায়ক ব্যৱস্থাটো বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান ৰাখিব প্ৰেমৰ সম্পৰ্কটো দিনটো প্ৰথম ভাগৰ পৰা আৰু দ্বিতীয়ত ধৰিলেও বিশেষকৈ কিবা এটা ভুল বুজাবুজিৰে দিনটো পাৰ হ'ব পাৰে গতিকে ইজনে সিজনৰ অনুভৱক যদি বুজি পায় ইজনে সিজনৰ যদি মনৰ ভাৱবোৰ যদি বুজি পায় সেইখিনি অট'মেটিকেলি ঠিক হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগৰ পৰা দ্বিতীয়ত ধৰিলেও বিশেষকৈ ভাৰসাম্যহীন ৰুটিন আৰু খাদ্যৰ বাবে পেট বেয়া হ'ব পাৰে গেছৰ কিছু সমস্যা হ'ব পাৰে বৰ্তমান সময়ত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় নিজৰ হেল্থৰ প্ৰতি নিজে কেয়াৰফুল হ'ব লাগিব নিজে গুৰুত্ব দিব লাগিব আনে ক'বহে পাৰে গতিকে সেইখিনি ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত নিজে ভাল হৈ থকাটো নিজৰ ওপৰত বহুত ডিপেণ্ড কৰে গতিকে নিজৰ সুস্থ স্বাস্থ্য বজাই ৰাখিবলৈ বাবে চেষ্টা কৰক বুলি কৈছে সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাই ফলপ্ৰসূ ফল দিব ভাল ফল দিব কিছুমান বিশেষ ব্যক্তিৰ লগত মত বিনিময় কৰিব আৰু কিছুমান শুভ কামৰ পৰিকল্পনা কৰা হ'ব পাৰে নতুন কিবা এটা আৰম্ভ কৰাৰ সময় অতি অনুকূল পেণ্ডিং পেমেণ্ট পোৱাৰ পিছত আৰ্থিক যি আপোনালোকৰ অৱস্থাও উন্নত হ'ব মাত্ৰ এটা কথা মনত ৰাখিব যে যিকোনো কাম সকলোৰে পৰামৰ্শ লৈহে কৰিব লাগে কিবা এটা কামত আগবাঢ়িছে জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা যেতিয়া গাইডেন্সখিনি ল'ব পৰামৰ্শখিনি লৈ আগবাঢ়িব নিশ্চয়কৈ অনুকূল ফল পাব ভাল এটা প্ৰতিফলন দেখিব যদি আপোনালোকে সেইখিনি ক্ষেত্ৰত তেনেধৰণে আগবাঢ়ে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে ভাল এটা ছাকচেছ আপোনালোকে লাভ কৰিব বুলি কৈছে একে সময়তে এই সময়খিনিত বিশেষকৈ পেণ্ডিং পেমেণ্ট পোৱাৰ সম্ভাৱনা আছে আৰ্থিক অৱস্থা উন্নত হ'ব মাত্ৰ এটা কথা মনত ৰাখিব লাগিব আজি খঙত যিকোনো সিদ্ধান্ত নল'ব পূৰ্বপুৰুষ সম্পৰ্কীয় ৰচনাত কিছু আপোনালোকৰ বাধা আহিব পাৰে ঘৰৰ কোনো ডাঙৰ সদস্যৰ সৈতে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰতো ধ্যান দিব লাগিব আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব টকা পইচা সম্পৰ্কৰ লেনদেন কৰাৰ সময়ত অতি সাৱধান হ'ব লাগিব কাৰণ ইয়াৰ ক্ষেত্ৰত বা টকা পইচাৰ ক্ষেত্ৰত প্ৰতাৰণা কৰাৰ সম্ভাৱনা আছে আপুনি সময় অনুযায়ী বিশেষকৈ আপোনালোকৰ কাৰ্যকৰী ব্যৱস্থাটো সলনি কৰিব লাগিব নিয়োজিত লোকৰ বাবে অফিচিয়েল ভ্ৰমণ সম্পৰ্কীয় অৰ্ডাৰ আহিব পাৰে স্বামী স্ত্ৰীৰ মাজত উপযুক্ত প্ৰেম থাকিব ঘৰখনত সুখৰ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব ব্যায়াম আৰু যোগাসনৰ বাবে কিছু সময় লওক মৰ্ণিং টাইমত আৰু দিনটো দ্বিতীয় ধৰক বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব ডায়েবেটিছ ৰোগীয়ে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব ধ্যান দি চলিব লাগিব বুলি কৈছে আজি ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ অধ্যয়নৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব লাগে ভুল লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ দিনটো দ্বিতীয়াৰ্ধত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে সম্পৰ্ক মধুৰ ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় তুলা ৰাশি পৰিয়াল সম্পৰ্কীয় যিকোনো পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময়খিনি অনুকূল আজি আপোনালোকৰ কৌশল আৰু বুজাবুজিৰ দ্বাৰা নিৰ্ধাৰণ কৰা লক্ষ্যৰ বিশেষকৈ আকাংক্ষিত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আজি কোনো ফোন কলক আওকাণ নকৰিব আপুনি হয়তো কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব অপ্ৰয়োজনীয়ভাৱে জড়িত হৈ আনৰ বিষয়ত হস্তক্ষেপ কৰিলে আপোনালোকৰ সন্মানত প্ৰভাৱিত হ'ব পাৰে সোনকালে সফলতা লাভ কৰাৰ হেঁপাহত বা তৎক্ষণাত ছাকচেছ হ'বৰ বাবে বেয়া পথ বাছি নল'ব অবৈধ কামত লিপ্ত নহ'ব গতিকে ধ্যান ৰাখক শ্বৰ্টকাট নল'ব বাহনখনৰ বাবে ডাঙৰ খৰচ হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ আজি ব্যৱসায়িক কাম কাজ গুৰুত্ব সহকাৰে ল'ব লাগিব পৰামৰ্শদাতা সম্পৰ্কীয় কাম লাভজনক পৰিস্থিতিত পৰিব বা থাকিব বুলি কৈছে আপুনি এটা নতুন ব্যৱসায়িক পৰীক্ষা ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিলে উপকৃত হ'ব যদি ভাল অপৰচুনিটি পাইছে ভাল সুবিধা পাইছে সেইখিনি ক্ষেত্ৰত আগবাঢ়ক বুলি কৈছে একে সময়তে আপুনি অত্যন্ত ব্যস্ত হৈ থাকিব লাগিব আৰু অত্যন্ত সাৱধানো হ'ব লাগিব কাৰ্যালয়ত এটা প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সম্পূৰ্ণ নিষ্ঠা থাকিব পৰিয়ালৰ প্ৰতি সহযোগিতাৰ নিষ্ঠাৰ অক্ষুণ্ণ ৰখাটো গুৰুত্বপূৰ্ণ প্ৰেমৰ সম্পৰ্কত সৎ হওক বুলি কৈছে এই সময়খিনিত চৰ্দি বা কাহৰ দৰে সমস্যাৰ পৰা সকাহ পাবলৈ নিজৰ খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হ'ব লাগিব উপযুক্ত খাদ্য বেছিকৈ সেৱন কৰিব লাগে যি ধৰণৰ আপোনালোকৰ খাদ্যপাতি হেল্থৰ বাবে উপকাৰী ঋতুভিত্তিক নিয়ম আৰু খাদ্যাভ্যাস বজাই ৰাখি আপুনি বহু সমস্যাৰ পৰা হাত সাৰিব পাৰিব বুলি কৈছে গতিকে এই সকলোখিনি দিশৰ ওপৰত কিন্তু তুলা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব অধ্যয়নৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলে মনোযোগ দিব একে সময়তে ঘৰখনৰ দায়িত্বৰ প্ৰতি বিশেষকৈ যুৱক যুৱতীসকলে সতৰ্ক হ'ব নিজৰ ফিউচাৰক লৈ চিন্তা হ'ব নিজৰ কেৰিয়াৰক লৈ বহুত বেছি চিন্তা থাকিব যুৱক যুৱতীসকলে কিছুমান পৰিকল্পনা বিশেষকৈ আজি কাৰ্যকৰী কৰাৰ বাবে এটা ভাল সময় বুলি কৈছে গতিকে সময়ৰ সৎ ব্যৱহাৰ কৰিবলৈ শিকক বুলি কৈছে আজি নিশ্চয়কৈ তুলা ৰাশি জাতক জাতিকাসকলে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব
শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় জয় মা লক্ষ্মী ঠিক ৰাখি কোনো সমস্যা হলে অভিজ্ঞ ব্যক্তিৰ সৈতে আলোচনা কৰক বুলি কৈছে সামাজিক যোগাযোগ আপোনালোকে ব্যৱহাৰ কৰক উপকৃত হ'ব আপুনি উপযুক্ত সমৰ্থনো পাব আজি ঘৰখনৰ উন্নয়নৰ পৰিকল্পনা কৰিব বুলি কৈছে একে সময়তে বিশেষকৈ মানুহ লগ পোৱাৰ সময়ত নেতিবাচক মানুহ লগ পোৱাৰ সময়ত কিন্তু নিজৰ আচৰণ সংযম কৰি ৰাখিব লাগিব বেয়া মানুহৰ লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক বেয়া উপদেশ দিয়া বেয়া লগ সংগৰ বেয়া অসৎ প্ৰকৃতিৰ লোকৰ পৰা বিশেষকৈ আঁতৰি থাকিবলৈ আপোনালোকক পৰামৰ্শ দিয়া হৈছে যিকোনো ধৰণৰ বিবাদৰ পৰা আঁতৰি থাকিব লাগিব অত্যধিক চিন্তা আৰু ইয়াৰ ওপৰত সময় কটাটো কিন্তু আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব পাৰে বেছিকৈ চিন্তা কৰি থাকিলে পিছ পৰিব চাব যে এইটো ডিসিজন ললে আপোনালোকে কেনে ধৰণে উপকৃত হ'ব সিদ্ধান্তবোৰ ল'ব কেনেকৈ বেছিকৈ চিন্তা কৰি থাকিলে কেতিয়াবা ভাল যিটো চিন্তা সেইটো আপোনালোকৰ লুপ্ত হ'ব পাৰে গতিকে চিন্তাবোৰ এনে ধৰণে ভাবিব যাতে তৎক্ষণাত আপোনালোকে সেই সিদ্ধান্তবোৰ ললে বিশেষকৈ লক্ষ্যত উপনীত হ'ব পাৰে যাতে বেছিকৈ চিন্তা কৰিলে অপৰচুনিটি যাব পাৰে ভাল সুযোগ সুবিধা হাতৰ পৰা যাব পাৰে গতিকে কিছুমান ক্ষেত্ৰত আপোনালোকে অভাৰ আপোনালোকে চিন্তা নকৰিব জোখতকৈ বেছি কৰ্মৰ ক্ষমতা প্ৰভাৱ পেলাব পাৰে অংশীদাৰীত্ব সম্পৰ্ক বা ব্যৱসায় ক্ষেত্ৰত অংশীদাৰীত্ব সম্পৰ্কৰ ব্যৱসায় স্বচ্ছতা বজাই ৰখাটো প্ৰয়োজন আছে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে হিচাপ নিকাচৰ পৰা কৰি সকলোখিনি দিশ আপোনালোকে নিয়াৰিকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগিব তৎক্ষণাত আপুনি ডিসিজন নল'ব কিবা এটা কৰিলেও সিদ্ধান্ত নল'লেও পাৰ্টনাৰৰ সৈতে আলোচনা কৰক ডিসকাছ কৰক ভাল হ'ব বুলি কৈছে তেওঁলোকৰ কৰ্মক্ষমতাৰ প্ৰভাৱ পৰিব পাৰে আজি কিছুমান সৰু কথা এটাক লৈ প্ৰেম বা বৈবাহিক জীৱনত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে আনৰ পৰা বেছি আশা নকৰিব বা আনৰ পৰা বেছি আশা কৰাৰ পৰিৱৰ্তে নিজৰ স্বভাৱ সলনি কৰক কাহ চৰ্দিৰ দৰে সমস্যা হ'ব পাৰে অত্যধিক প্ৰদূষণ আৰু বতৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰাটো প্ৰয়োজন আছে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব স্বাস্থ্যৰ সম্পদ নিজৰ স্বাস্থ্যটো ভাল হৈ থাকিলে আপুনি সুস্থ হৈ থাকিব পাৰিব কাম কাজখিনি কৰিব পাৰিব গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজি বিবাহিত লোকসকলে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব কিবা এটা সিদ্ধান্ত ল'লে ভাল এটা যদি কামত আগবাঢ়িছে জীৱনসংগীক ছাপোৰ্ট দিয়ক নিগেটিভ কথাবোৰ কৈ তেওঁলোকক পিছ পেলাই নিদিব গতিকে চাব সদায় সেইখিনি ক্ষেত্ৰত আপোনালোকে ছাপোৰ্ট দিব ভাল কামত আৰু বেয়া দেখিলে সেইখিনি ক্ষেত্ৰত আপোনালোকে কিছু কথা বতৰা সেইখিনি সংশোধন কৰাৰ বাবে চেষ্টা কৰক নিশ্চয় উপকৃত হ'ব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰঙৰ ভাগ্যৰ সংখ্যা হ'ব 3 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক ধনু ৰাশি আজি ঈশ্বৰৰ কৃপাত ভগৱানৰ কৃপাত দিনটো সুন্দৰ আৰু শান্তিপূৰ্ণভাৱে পাৰ হ'ব বুলি কৈছে এটা হৃদয়স্পৰ্শী ঘটনা ঘটিব পাৰে বিচাৰধীন চৰকাৰী বিষয় এটা সমাধানৰ বাবে এই সময়খিনি উপযুক্ত সময় গতিকে প্ৰভাৱশালী লোকৰ সৈতে আপোনালোকৰ যোগাযোগ বৃদ্ধি কৰক ভাই ভনীৰ লগত চলি থকা যিকোনো বিবাদৰো আজি অন্ত পৰিব বুলি কৈছে সম্পৰ্কবোৰ আকৌ মধুৰ হৈ পৰিব দিনটো ভাগত বিশেষকৈ কেতিয়াবা এনে লাগিব যে ভাগ্য আপোনালোকৰ পক্ষত নাই এনেকুৱা লাগিব যে আপোনালোকৰ লাকটো বেয়া আপোনালোকে বহুত বেছি আপোনালোকৰ দুখত অনুভৱ কৰিব পাৰে দুখ অনুভৱ কৰিব পাৰে বিশেষকৈ সেইখিনি আপোনালোকৰ ভ্ৰম কৰ্মৰ প্ৰতি ধ্যান ৰাখক কৰ্ম কৰিলে আপোনালোকৰ ভাগ্য নিশ্চয়কৈ কিছু পৰিমাণ হ'লেও ভাল হ'ব বুলি কৈছে কৰ্ম কৰিব দিছে আজি একে সময়তে এই সময়খিনি সুখী হৈ থাকিবলৈ চেষ্টা কৰক জ্যেষ্ঠ সদস্যসকলৰ লগত মধ্যস্থতা কৰি ভাই ভনীৰ লগত চলি থকা যিখিনি বিবাদ যি ধৰণৰ ভুল বুজাবুজি সেইখিনি মধুৰ কৰি ৰাখিবলৈ চেষ্টা কৰক ৰাজনীতিবিদৰ বাবে বিশেষকৈ আজি অশান্ত সময় বুলি কৈছে ৰাজনীতিবিদসকলৰ বাবে আজি ব্যৱসায়িক কাম কাজত কিছু অনুকূলতা থাকিব আৰু কামৰ বাবে কৰাৰ যি কষ্টৰ আকাংক্ষিত ফলো বিশেষকৈ আহিবলৈ আৰম্ভ কৰিব বুলি কৈছে আজি লগতে অত্যধিক ব্যয়ৰ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰ্থিক সমস্যাৰ সৃষ্টি নহ'ব কাৰণ আয়ৰ যি উৎস সঠিক হৈ থাকিব কাৰ্যালয়ত জ্যেষ্ঠ বিষয়াৰ সৈতে সম্পৰ্ক মধুৰ কৰি ৰখাৰ ক্ষেত্ৰত আপুনি সফল হ'ব ঘৰখনত সুখদায়ক আৰু সংগঠিত পৰিৱেশ থাকিব বৈবাহিক বিশেষকৈ জীৱনত বহিৰ্ভূত সম্পৰ্ক আপোনালোকৰ মানহানিৰ কাৰণ হৈ পৰিব পাৰে বৰ্ধ হজম আৰু গেছৰ সমস্যাবোৰ বাঢ়িব পাৰে লঘু আহাৰ গ্ৰহণ কৰক আৰু প্ৰকৃতিৰ ওচৰত কিছু সময় কটাটো উপযুক্ত হ'ব প্ৰেম জীৱনত বিশেষকৈ ইজনে সিজনৰ আৱেগক বুজি পাব সন্মান কৰক বুলি কৈছে সন্মানৰ ভাৱ ৰাখিব লাগিব বিশ্বাসটো বহুত বেছি প্ৰয়োজন আছে প্ৰেমৰ ক্ষেত্ৰত যেতিয়া আপোনালোকৰ মাজত বিশ্বাস কম হ'ব কাজিয়া পেচাবোৰ বাঢ়িব পাৰে ভুল বুজাবুজি হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে ভাল হ'ব একে সময়তে আজি নিজৰ পিতৃ বা মাতৃৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে গতিকে তেওঁলোকৰ স্বাস্থ্য পাতি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব ধনুৰাশি জাতক জাতিকাসকলে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকে সুস্থ থাকক ভালে থাকক ওম নমঃ শিৱায় আজি কিছুমান বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব আপুনি আপোনালোকৰ সুষম বা ভাল আচৰণেৰে বিশেষকৈ সকলোৰে হৃদয় জয় কৰিব পাৰিব সাক্ষাৎকাৰ বা কেৰিয়াৰ সম্পৰ্কীয় কাৰ্যকলাপত
ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব আনৰ মেটাৰত বেছিকৈ সোমাই নপৰিব নহলে আপোনালোকে নেতিবাচক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি পৰিস্থিতি শক্তিশালী কৰি ৰাখিবলৈ কোনো ধৰণৰ অনুচিত কাৰ্য আশ্ৰয় নিদিব বুলি কৈছে বৰঞ্চ সহজভাৱে কামবোৰ সম্পূৰ্ণ কৰি থাকিব অত্যধিক কামৰ বোজাৰ বাবে মহিলাসকলে আজি বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত বহুত বেছি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে কামৰ প্ৰেছাৰবোৰ কম কৰি লওক বুলি কৈছে ব্যৱসায়িক কামত আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট গুৰুত্ব দিব বুলি কৈছে ব্যস্ততা থাকিব ইয়াৰ উপৰি ইতিবাচক ফলাফল দিব অংশীদাৰিত্ব সম্পৰ্কীয় কামত সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনাৰ ওপৰতো আলোচনা হ'ব বুলি কৈছে বা ডিছকাছ কৰিব কিবা এটা লগতে কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা থাকিব আজি অফিচত বা কৰ্মক্ষেত্ৰত কিবা এটা ডাঙৰ দায়িত্ব বা পদ পাব পাৰে বুলি কৈছে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেম বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন পোৱাৰ পিছত কিছু লোকে সুখী হ'ব বুলি কৈছে প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে এই সময়ত স্বাস্থ্যৰ প্ৰতি অসাৱধান হ'ব নালাগে স্বাস্থ্যৰ দুৰ্বল হৈ থাকিব বুলি কৈছে গতিকে নিজৰ হেল্থৰ উপকাৰী খাদ্য বা ঔষধ পাতিখিনি আপোনালোকে যদি কৰি আছে সেইখিনি টাইম টেবুল মেইনটেইন কৰি চলক বুলি কৈছে উপকৃত হ'ব শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4 মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক কুম্ভ ৰাশি আজি প্ৰভাৱশালী লোকক লগ পোৱাৰ সুযোগ পাব জনা শুনা অভিজ্ঞ ব্যক্তিসকলক লগ পাব দুটা কথা জানিব পাৰিব শিকিব পাৰিব আৰু সেইখিনি আপোনালোকৰ জীৱনৰ এটা অভিজ্ঞতা হ'ব বুলি কৈছে আপুনি ভাল তথ্য পাব গতিকে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়ক এটা লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আপোনালোকৰ ভাই ভনীৰ পৰা সহায় সহযোগিতা লাভ কৰিব জ্ঞান আৰু বিজ্ঞানৰ ক্ষেত্ৰখনত ছাত্ৰ ছাত্ৰীসকলে আগ্ৰহী হৈ থাকিব আজি দুপৰীয়াৰ পিছত বিভ্ৰান্তি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিবা এটা কামক লৈ কনফিউজন থাকিব ডাউট থাকিব বহুত বেছি গতিকে এনে লাগিব যেন পৰিস্থিতি হাতৰ পৰা ওলাই গৈছে ধৈৰ্য আৰু সংযমৰ দ্বাৰাহে সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব লোভ এৰক বুলি কৈছে আজি যিমান পাৰি লোভটো এৰক ঘৰুৱাৰ কামত অত্যধিক ব্যস্ততাৰ বাবে নিজৰ প্ৰতি বিশেষ আপোনালোকে যি গুৰুত্ব সেই গুৰুত্বখিনি দিব নোৱাৰিব পাৰে আজি ব্যৱসায়িক ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত সকলো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰক আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰক বুলি কৈছে অধীনস্থ কৰ্মচাৰীৰ মাজত বিতৰ্কৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যাৰ ফলত ব্যৱসায়িক ব্যৱস্থাত প্ৰভাৱ পৰিব কাৰ্যালয়ত কিছু বিশেষ কৃতিত্ব পাব পাৰে আজি বৈবাহিক জীৱনত ইজনক সিজনৰ বাবে সময় উলিয়াটো নিশ্চিত কৰক ইজনক সিজনৰ ওপৰত বিশ্বাসে বিশেষকৈ সম্পৰ্ক সুদৃঢ় কৰি ৰাখিব খাদ্যৰ প্ৰতি অসাৱধান নহ'ব ডিঙিত যিকোনো ধৰণৰ সংক্ৰমণৰ সমস্যা বা কাহ চৰ্দি কফ আদি সমস্যা বহুত বেছি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলক অশান্তি দিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব স্বাস্থ্যসন্মত নীতি নিয়মখিনি পালন কৰক বুলি কৈছে যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ হেল্থৰ বাবে উপকাৰী সেই ধৰণৰ খাদ্যপাতি এভইড কৰি চলক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মীন ৰাশি আজি সামাজিক বিত্ত শক্তিশালী আপোনালোকে কৰিব লাগিব ইয়াৰ ফলত নেটৱৰ্ক শক্তিশালী হ'ব কামতো আপোনালোকৰ সন্মান বাঢ়িব আজি কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে ঘৰৰ অভিজ্ঞ লোকৰ পৰা ভাল মানুহখিনিৰ পৰা বিশেষকৈ নিশ্চয়কৈ পৰামৰ্শ লওক বুলি কৈছে যিকোনো কাম চিন্তা কৰি আপোনালোকে কৰিলে ভাল ফল পোৱা যাব পৰিকল্পনা কৰি কৰিব লাগিব কিন্তু নিজে নিজৰ বস্তুবোৰৰ কিন্তু যত্ন ল'ব লাগিব নিজৰ বস্তু বাহানি নিজে আপোনালোকে সযতনে ৰাখিব লাগিব অসাৱধানতা আৰু এলাহৰ বাবে লোকচান বা প্ৰবঞ্চনাৰ হ'ব পাৰে যিকোনো ঠাইতে স্বাক্ষৰ সহি বা কাগজৰ সৈতে জড়িত যিকোনো কাম কৰাৰ সময়ত অতি সাৱধান হ'ব লাগিব যুৱক যুৱতীসকলে নিজৰ দৈনন্দিন কাম কাজ বিশেষকৈ অধিক সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজন আছে ব্যৱসায়ত দিনটোৰ প্ৰথম ভাগত আৰু দ্বিতীয়াৰ্ধত বিশেষকৈ সময় ব্যৱস্থাপনাই কামবোৰ বৃদ্ধি কৰিব আৰু লাভো দিব বুলি কৈছে যন্ত্ৰপাতি কাৰখানা আদিৰ সৈতে জড়িত ব্যৱসায়ত সুৰক্ষাৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব সম্পৰ্কীয় জড়িত বিশেষকৈ ব্যৱসায় স্বচ্ছতা বা হিচাপ নিকাচে হওক যিখিনি আপোনালোকৰ স্বচ্ছতা বজাই ৰখাটো কিন্তু গুৰুত্বপূৰ্ণ বহুত বেছি ক্লিয়াৰ আপোনালোকে ৰাখিব লাগিব যাতে ভুল বুজাবুজি নহয় পাছলৈ অভিজ্ঞ লোকৰ পৰামৰ্শ মানি চলাটো উপকাৰী বুলি প্ৰমাণিত হ'ব আজি ঘৰখনৰ যিকোনো সদস্যক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু বিতৰ্ক হ'ব পাৰে কিবা এটা সমস্যাক লৈ বিতৰ্ক হ'ব পাৰে গতিকে ধ্যান ৰাখিব যাতে ভুল বুজাবুজি যাতে আপোনালোকৰ সম্পৰ্কবোৰৰ ফাট নেমেলে আজি স্বামী স্ত্ৰীৰ মাজত কিছু বিতৰ্ক হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত বহুত বেছি সতৰ্ক হ'ব লাগিব প্ৰেমৰ সম্পৰ্কবোৰ মধুৰতাৰে ভৰি পৰিব আৱেগবোৰ পুঁজি পাব সন্মান কৰিব ভাৰসাম্যহীন খাদ্যৰ বাবে গেছ আৰু পেটৰ বিষৰ সমস্যা আমনি কৰিব পাৰে
গতিকে উপযুক্ত চিকিৎসা লওক বুলি কৈছে যদি হেল্থৰ বেছি প্ৰব্লেম চলিছে স্বাস্থ্যৰ বহুত বেছি আপোনালোকৰ সমস্যাৰে জৰ্জৰিত হৈছে গতিকে সেইখিনি ক্ষেত্ৰত মীন ৰাশি জাতক জাতিকাসকলে বহুত বেছি সতৰ্ক হ'ব লাগিব বুলি কৈছে গৰমৰ পৰা বচাই চলক বুলি কৈছে নিজকে আজি মীন ৰাশি জাতক জাতিকাসকলে নিজৰ পৰিয়ালৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব টকা পইচাক লৈ অলপ চিন্তা থাকিব বুলি কৈছে আৰ্থিক কিছু আপোনালোকৰ সমস্যাই অশান্তি দিব পাৰে আজি শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো ভালদৰে পাৰ